শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে বিএছচি নাৰ্ছিং কোৰ্ছৰ কাউন্সেলিঙৰ নোটিছ প্ৰকাশ কৰিছে। এতিয়া তোমালোকক জনাই দিব কাউন্সেলিং কেতিয়াৰ পৰা হ'ব। আগষ্টৰ 12 তাৰিখৰ পৰা আগষ্টৰ 17 তাৰিখলৈকে কাউন্সেলিং হ'ব। পুনৰ জনাই দিব বিচাৰিছো আগষ্টৰ 12 তাৰিখৰ পৰা আগষ্টৰ 17 তাৰিখলৈকে কাউন্সেলিং হ'ব। এতিয়া জনাই দিব কাউন্সেলিং কেনেকৈ হ'ব। এইবাৰ অনলাইন কাউন্সেলিং হ'ব। আৰু চোৱা অসমত 5খন চৰকাৰী বিএছচি নাৰ্ছিং কলেজ আছে। 5খনত কিমান সিট আছে 345 মানে 345 বিএছচি নাৰ্ছিঙৰ সিট আছে। এতিয়া চোৱা তোমালোকে যেতিয়া কাউন্সেলিং কৰিবা তাৰ পিছত তাতে কি হ'ব চয়েস অফ ফিলিং কৰিব পাৰিবা, কলেজৰ নাম সিলেক্ট কৰিব পাৰিবা। তাৰ পিছত কি হ'ব কাউন্সেলিঙৰ ফি অনলাইনত দিব লাগিব। যেতিয়া কাউন্সেলিং প্ৰসেছটো আৰম্ভ হ'ব চয়েস অফ ফিলিঙৰ লিংক এক্টিভ কৰি দিব তেতিয়াই তোমালোকে পেমেন্টৰ অপচন পাই যাবা। আৰু কেনেকৈ কাউন্সেলিং কৰিব লাগে জনাই দিয়া হ'ব। যেতিয়া তোমালোকে কাউন্সেলিঙত পাৰ্টিসিপেট কৰিবা তাৰ পিছত কি হ'ব আগষ্টৰ 22 তাৰিখত সিলেকশন ক্যান্ডিডেটৰ প্ৰথম সিলেকশন ক্যান্ডিডেটৰ লিষ্ট প্ৰকাশ কৰিব। তাৰ পিছত কি হ'ব যিসকলৰ নাম আহিব এই লিষ্টত নাম আহিব, ৰোল নম্বৰ বা এপ্লিকেশন নম্বৰ আহিব আৰু কোন কোন কলেজত সিট এলট হৈছে বা সিলেকশন হৈছে সেই কলেজৰ নাম আহিব। তেতিয়া কি কৰিব লাগিব ক্যান্ডিডেটৰ আগষ্টৰ 26 তাৰিখৰ পৰা আগষ্টৰ 28 তাৰিখৰ ভিতৰত সেই কলেজত যাই এডমিশন ল'ব লাগিব। এতিয়া তোমালোকে বুজি পাইছা যে কাউন্সেলিং এইবাৰ অনলাইনতে হ'ব। অনলাইন যেতিয়া চয়েস অফ ফিলিং কৰিবা তেতিয়া তোমালোকৰ কাউন্সেলিং ফিটো দিব লাগিব। কিমান টকা হয় এটো পিছতে চাব পাৰিবা। তাৰ পিছত তোমালোকে যেতিয়া কাউন্সেলিং পাৰ্টিসিপেট কৰা হৈ যাব মানে কাউন্সেলিঙৰ ফৰ্ম ফিলআপ অনলাইন হ'ব হোৱাৰ পিছতেই আগষ্টৰ 22 তাৰিখতে সিলেকশন লিষ্ট প্ৰকাশ কৰিব। তাৰ পিছত আগষ্টৰ 26 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত যাই কলেজত এডমিশন ল'ব লাগিব। এইখিনি আপডেট আহিছে জনাই দিছো। লিংক এক্টিভ হলে প্ৰসেছটো মই জনাই দিম। যদি কিবা ডাউট থাকে জনাবা। আমি তোমালোকক হোৱাটসঅ্যাপ গ্ৰুপতো শেয়াৰ কৰি দিম ডিটেইলছখিনি আৰু নতুন নতুন আপডেট আহিলে আমি ভিডিঅ'ৰ জৰিয়তেও জনাই দিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শেয়াৰ কৰিব।